কিয় বাৰে বাৰে এই কথাটো কৈ আছে? ইংৰাজ কবি W.H. ডেভিছৰ এটা কবিতা আছে, তেওঁ জীৱনত চব পালে, কবি যি বিচাৰে চব পালে। তাৰপিছত তেওঁৰ উপলব্ধিত লিখিছে, এতিয়া মোৰ ফুলনিখন চাবলৈ সময় নাই, ক'ৰবাত থিয়েটাৰ হৈছে ভাল, মই যাব নোৱাৰোঁ এতিয়া, একেবাৰে একো কাৰণেৰে মোৰ সময় নাই। তেতিয়া কিহৰ সময় তোমাৰ কিহত কাটে? সময় মোৰ কামত কাটে, মোৰ পাব্লিকবিলাক আছে নহয়, মোৰ ক্লাবটো আছে নহয়, সেইবোৰত কাটে। কিন্তু মই প্ৰকৃতিৰ সৌন্দৰ্য চাবলৈ, গান শুনিবলৈ মোৰ সময় নাই। সেইটো W.H. ডেভিছৰ বৰ বিখ্যাত কবিতা। তাৰ প্ৰথম কলিটো মই অনুবাদ কৰি দিছোঁ। এওঁৰ কথা সেইটোৱে, মোৰ এতিয়া ফুলনি চাবলৈ সময় নাই। আগতে দাদাই ধৰক ৰাতি ৰাতি মন গ'ল হাৰমনিয়ামটো লৈ ৰুমটো বন্ধ কৰি ৰেৱাজে কৰি থাকে, 2-3টা বজালৈকে ৰাতি ৰেৱাজে কৰি, কোনো ডিষ্টাৰ্ব নকৰে, মন গ'ল কিতাপ এখন পঢ়ি থাকিলে। সেই সেইটো কথা মই মাজে মাজে ময়ো ভাবোঁ, গ্ৰেটেষ্ট ডিফেক্ট। বেণ্ডিট কুইনৰ গান শুনি পেলাই ই কান্দিছিলে ৰাতি হাৰমনিয়ামত বজাই বজাই, সেই ল'ৰাটো এতিয়া ৰিয়াজ নকৰে। হোৱাট এ ট্ৰেজেডি। ৰিয়াজটো আচলতে এতিয়া মোক ইমান দৰকাৰ নাই, কাৰণ দিনে 7-8টা গান গালেতো ৰিয়াজে হৈ যায়। এওঁৰ কি জীৱনীখনতো এইবোৰ কথা লিখিছোঁ, এওঁৰ যিখন প্ৰথম জীৱনী মই লিখিলোঁ, সেইখনো এটা পৃথিৱীত ৰেকৰ্ডেই। বাপেকে পুতেকৰ জীৱনী কোনেও লিখা নাই পৃথিৱীত। যাই হওক, সেইটো মোৰ ব্যক্তিগত কথা। তেওঁৰ সেই কথাবোৰ মই তাত ক্ষুণ্ণ কৰি কণ কৰি লিখিছোঁ। এই কথাবোৰ বৰ ভাল কথা আছিলে। কেতিয়াবা তবলা বজাই তেওঁ, কাৰোবাৰ এটা তবলা বজোৱা তেওঁৰ লগ আছিলে ৰাজা বুলি, একেলগে শিকিছিলে, দুই সমানে তবলা বজাই পাব্লিক শ্ব' কৰিছে। এইবোৰ চাই আমি খুব ভাল পাওঁ। তাৰপিছত হাৰমনিয়াম আহিলে, তাৰপিছতে এটা যন্ত্ৰবোৰ আহিলে, প্ৰত্যেক যন্ত্ৰটোৱে অলপ সময় এওঁৰ বুকুৰ পৰা খাবলৈ আৰম্ভ কৰিলে। তেওঁ যিমান জেগা গ'ল, প্ৰত্যেক জেগাতে বুকুৰ এটা অংশ এৰি থৈ আহিলে। কিমান ঘৰলৈ এই বিভিন্ন ঠাইলৈ গ'ল অনুষ্ঠান, চবতে নিজত্ব এটুকুৰা অংশ দি থৈ আহিব। এতিয়া শেষত তেওঁৰ কাৰণে সময় নাই।